শিৱসাগৰত সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ উত্ৰাল প্ৰতিবাদ। বিজেপিয়ে 2016 চনত চৰকাৰ গঠন কৰিলে 6 জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। প্ৰতিশ্ৰুতি অনুসৰি জনজাতিকৰণ প্ৰদান নকৰাত আজি বিজেপিৰ বিৰুদ্ধে শিৱসাগৰত সংগঠনটোৱে সাব্যস্ত কৰে প্ৰতিবাদ। বিজেপি চৰকাৰ হাই হাই, বিজেপি চৰকাৰ মুৰ্দাবাদ, বিজেপি চৰকাৰ নিপাত যাওক, আমাক জনজাতিকৰণ লাগিব আদি শ্লোগানেৰে উত্তাল কৰে ৰাজপথ। চৰকাৰখনে বাৰে বাৰে কোচ ৰাজবংশীৰ লোকসকলৰ আৱেগৰ সৈতে খেলা কৰা বুলি অভিযোগ উত্থাপন কৰি এইবাৰ বিধানসভা নিৰ্বাচনত ভোটৰ জৰিয়তে প্ৰত্যুত্তৰ দিব বুলি হুংকাৰ প্ৰদান কৰিছে। আপোনালোকে চাওক যে 2016 চনত বিজেপি চৰকাৰে কোচ ৰাজবংশীকে আদি কৰি 6 জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা দিম বুলি তেওঁলোকে ইস্তাহাৰত প্ৰকাশ কৰিছিলে। তেওঁলোকে চৰকাৰ গঠন কৰিলেই শীঘ্ৰেই 6টা জনগোষ্ঠীক জনজাতিকৰণ কৰিম বুলি কৈছিলে। 2021 চনতো তেওঁলোকে শাসনৰ বাকজৰি পালেই তেওঁলোকে কোচ ৰাজবংশী জনগোষ্ঠীটোক আদি কৰি 5টা জনগোষ্ঠীক জনজাতিকৰণ কৰিম বুলি কৈছিলে। কিন্তু এইবাৰ অতি দুখ আৰু পৰিতাপে আপোনালোকক জনাব বিচাৰিছো যে বিধানসভা ৰাজ্য কেন্দ্ৰ চৰকাৰে বিধানমন্ত্ৰী গোটে প্ৰতিবেদন প্ৰেৰণ নকৰিলে, বৰঞ্চ বৰ্তমানে কালি বিজেপি যিখন সংকল্প পত্ৰ তেওঁলোকে প্ৰকাশ কৰিছে তাত উল্লেখ কৰিছে যে তেওঁলোকে মন্ত্ৰী গোটৰ ওচৰত কেন্দ্ৰীয় চৰকাৰক মন্ত্ৰী গোটে প্ৰেচাৰাইজ কৰিব, তেওঁলোকে বল দিব, দাবী উত্থাপন কৰিব জনজাতিকৰণ বিষয়টো। অসমৰ এটা অন্যতম জ্বলন্ত সমস্যা কোচ ৰাজবংশী আৰু অন্য 5 জনগোষ্ঠী জনজাতিকৰণ। তাকে নকৰি চৰকাৰখনে বাৰম্বাৰ আমাৰ কোচ ৰাজবংশী ৰাইজৰ আৱেগৰ লগত খেলা কৰি আছে। কোচ ৰাজবংশী ৰাইজ আৰু অন্য 5 জনগোষ্ঠী ৰাইজক আমি আহ্বান জনাম যে আমাৰ মনত যি ক্ষোভ আছে সেই ক্ষোভ এবাৰ আমি বেলট বক্সত আমি প্ৰকাশ কৰিব লাগিব। চৰকাৰখনে এই দলটোৱে আমাৰ ক্ষুদ্ৰ ক্ষুদ্ৰ বৃহৎ জনগোষ্ঠীবোৰক নিষেধ কৰি দিব। তেওঁলোকে গুপ্তা আৰু সিংহালৰ দৰে মানুহক তেওঁলোকে আগস্থান দি মন্ত্ৰিত্ব দিব, তেওঁলোকে বিধায়ক দিব। কিন্তু আমাৰ যি সমস্যা যে 6 জনগোষ্ঠী জনজাতিকৰণ তেওঁলোকে নিৰ্বাচনী এটা ইছ্যু হিচাপে ব্যৱহাৰ কৰি আছে, ইয়াক আৰু কোনো কাৰণতে ব্যৱহাৰ কৰিবলৈ দিয়া নহ'ব। আজি এতিয়াই শিৱসাগৰৰ পৰা বিজেপি দলটোক আমি কঠোৰভাৱে সকীয়াই দিব বিচাৰিছো যে তেওঁলোকে এইবাৰ যি লগত আমাৰ লগত লৰা ধেমালি কৰিলে ইয়াৰ পৰিণাম তেওঁলোকে 2026 ইলেকশ্যনত তেওঁলোকে নিশ্চয়কৈ পাব। শিৱসাগৰৰ পৰা মুস্তাবিল আলী ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।